Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Union Budget and Health Sector. So, our বাজেট খনত হেলথৰ কাৰণে কেনেকুৱা ধৰণৰ স্কিমছ কিছুমান অনা হৈছে সো আমি ৰিসেন্টলি উইমেন ৰিলেটেড স্কিমছ খিনি পঢ়িছিলো আপোনাৰ এডিটৰিয়েলতে পঢ়িছিলো আৰু আজি হেলথ ৰিলেটেড কিছুমান আমি কথা পঢ়িম বাজেট খনত উল্লেখ কৰা ওকে আৰু ইয়াতে দুখন মই পিকচাৰ এড কৰিছো ইয়াতে আমাৰ বাজেটৰ পইচাখিনি কৰ পৰা আহে Okay, so where does the rupee come from and where does the rupee go? Aru kot kharos hoy gai. No, aru eikhini bostu apunaloke dhuniake telegramot PDF dim no tar pora apunaloke porhi lobo. Thik ase. It is how a higher allocation has been made for the health sector compared to previous year. Mane ebar agor baratke okoman besi paisa invest kora hoise health er karone. আৰু বিশেষকৈ হেলথ এণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত মানে এইটো ইনক্ৰিজ কৰিব লাগেও তেতিয়াহে আমাৰ কি হ'ব আমাৰ হিউমেন কেপিটেলটোৰ গ্ৰোথ হ'ব ঠিক আছে আৰু কিমানখিনি আপোনাৰ হেয়া কৰিছে আপোনাৰ 50.65 লাখ crore ওকে তো চাব rupees 3992.90 crore has been allocated to the Ministry of Ayush separately. Eto separate ke Ayushor karne, jito amar Ayurveda ba homeopathic ebilakor karne eto extra 3,992 crore to eto extra. Kintu as a whole to koise je 50.65 lakh crore. Okay. It is how. Je prothom to allocations keta belek ke didiso. Je rupees 95,957 crore কত এলোকেট কৰা হৈছে ডিপাৰ্টমেন্ট অফ হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰত কৰা হৈছে ওকে আপোনাৰ যেটো আমাৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তাতে আপোনাৰ rupees 9,406 crore ৰেইজ কৰা হৈছে ওকে আৰু এই স্কিম খনৰ যেটো প্ৰভিজন এটো কি প্ৰভিজন আছিল আপোনালোকৰ মনত আছে নে মানে আপোনাৰ কি কৰা হয় যে মানে পাৰ ফ্যামিলিক মানে হেলথত বা আপোনাৰ ট্ৰিটমেন্টৰ কাৰণে ফান্ড দিয়া হয় ওকে মানে হেল্প কৰা হয় সৰকাৰৰ ফালৰ পৰা আৰু এইখন স্কিমৰ বিষয়ে আপোনালোকে জানিব লাগে ওকে এইখন স্কিমৰ বিষয়ে যদি নাজানে কোনো লোকে তেতিয়াহলে আপোনালোকে এটো সাৰ্চ কৰি পেলাই জানি লব ঠিক আছে তাৰছত আহিছো PM আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা এতিয়া হেতুক আমাৰ ৰিনেম কৰা হৈছে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন এটা চাও কিমান এমাউন্ট কোট এলোকেট কৰা হৈছে হেতু মনত নাথাকিলেও এট লিষ্ট কোন কেটা স্কিমত এলোকেট কৰা হৈছে সেই স্কিমখিনি মনত ৰখাটো দৰকাৰ কাৰণ আপোনালোকে তেতিয়া মেনশন কৰিব পাৰিব হেলথ ৰিলেটেড যদি কিবা কোৱেশ্চন আহে ওকে আৰু Hey funds to code is koribo it would be used to support wellness centers okay ba public health laboratories kisuman punar ki koribo establish koribo critical care hospital blocks kisuman establish koribo thik ase so enekwa dhoroner kisuman মানে স্কিম হাতত লোৱা হৈছে তাৰ পিছতে নেশনাল টেলি মেন্টাল হেলথ প্ৰগ্ৰাম সো মেন্টাল হেলথ মানে তো বুজিয়ে পাইছে যে মেন্টাল কাউন্সেলিংৰ কাৰণে বা মেন্টাল কেয়াৰৰ কাৰণে কিছুমান এক্সট্ৰা কে প্ৰগ্ৰামস কিছুমান লোৱা হৈছে আৰু তাতে 79.60 crore এলোকেট কৰিছে এতিয়া পাৰ্ট কে মনত নাথাকিলে এটলিষ্ট মনত ৰাখিব এজ এ হোল কিমান হে কৰিছে যে in about 50 lakh crore 50 crore নহয় কিন্তু দেই 50 lakh crore ইনভেস্ট কৰা হৈছে আমাৰ হেলথৰ কাৰণে এইটো বছৰত তাৰপিছত আহিছে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আয়ুষ্মান ভাৰতটো বেলেগ আছিল এইবাৰ ডিজিটেল মিছনো এটা আছে যত নেকি কি কৰা হয় হেলথ যিখিনি নেটৱৰ্ক সেইখিনি যাতে মানে এক্সেসিবল হয় সকলোৱে যাতে ঢুকি পায় হয়নে গতিকে ডিজিটেল প্ল্যাটফৰ্মত থাকিলে মানুহবিলাকৰ সুবিধা হয় তাৰ পিছত তাতেও ইনভেস্ট কৰিছে তাৰ পিছত নেশনাল এইডছ এণ্ড এছটিডি কন্ট্ৰোল প্ৰগ্ৰাম ন এছটিডি মানে আপোনাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আৰু এইডছ মানে তো জানেই ন এইডছ টু এটা কেনেকুৱা ধৰণৰ মানে আমাৰ
ভয়াবহ বেমাৰ এটা হয়নে সো এইটো মানে যাতে কি হয় will undoubtedly aid in ensuring safe blood transfusion services and control of HIV and STD cases okay so ইয়াৰ কাৰণেও কিছুমান পুনৰ হেয়া লোৱা হৈছে তাৰ পিছতে ৰিসাৰ্চৰ কাৰণে বিশেষকৈ ডিপাৰ্টমেন্ট অফ হেলথ ৰিসাৰ্চ ফৰ মেডিকেল এণ্ড বায়োটেকনলজিকেল ৰিসাৰ্চ এইটো মন কৰিব ইয়াতে কি কৰা হ'ব এডভান্সড মেচিনছ এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন ডিজিজ ডিটেকশ্যন এণ্ড প্ৰিভেনশ্যন যাতে ডিজিজ বিলাক সোনকালে ডিটেক্ট কৰিব পৰা যায় প্ৰিভেন্ট কৰিব পৰা যায় তাৰ কাৰণে আমাক টেকনলজি লাগিব আৰু এইটোৱে আমাৰ হেলথ প্ৰেক্টিশনাৰ্ছ খিনি খুব সহায় কৰিব মানে তাৰ পিছতে আৰু কি কি আপোনাৰ স্কিমছ লৈছে বা কি প্ৰগ্ৰাম লৈছে যে গভৰ্ণমেণ্ট উইল ছেট আপ ডে কেয়াৰ কেঞ্চাৰ চেণ্টাৰ্ছ এট অল ডিষ্ট্ৰিক্ট হস্পিটেলছ মানে গতিকে আমাৰ কেঞ্চাৰ যিহেতু বাঢ়িয়ে আছে সদায় গতিকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যাতে এটা ডে কেয়াৰ কেঞ্চাৰ চেণ্টাৰ থাকে সেইটোৰ কাৰণেও ইনভেষ্ট কৰিছে চ' 200 centers আমাৰ 2025 ৰ পৰা 26 ৰ ভিতৰত এষ্টাব্লিছ কৰা হ'ব ওকে আৰু যাতে ধৰক মানে যিজন পেশেন্ট সেই পেশেন্ট জনে যাতে সোনকালে ঢুকি পায় সহজতে ঢুকি পায় সেই চেণ্টাৰ বিলাক সেইটো ইজি কৰি দিব মানে ওকে কাৰণ ট্ৰেভেলিঙতো বহুত পইচা যায় বা ধৰক মানুহজন দুৰ্বল হৈ থাকে ন সেনেকুৱাকে কমিউনিকেশ্যন কৰা অকমান দিগদাৰ হৈ যায় সেইকাৰণে ডিষ্ট্ৰিক্ট ৱাইজ থাকিলে সুবিধা হ'ব মানুহখিনি To make life-saving treatments more accessible and reduce the financial burden on patients' families, 36 life-saving drugs for treating cancer, rare diseases and severe chronic diseases have been fully exempted from basic custom duty. কিছুমান মেডিচিনৰ পৰা বিশেষকৈ কেঞ্চাৰ পেচেণ্টৰ কাৰণে যিবিলাক মেডিচিন উপযোগী বা লাগে সেই মেডিচিনছৰ পৰা কাষ্টম ডিউটিখিনি এৰুৱাই দিছে যাতে বাৰ্ডেনটো কমি যায় সেই পেচেণ্টজনৰ ফেমিলিৰ মানে তাৰপিছতে কাষ্টম ডিউটি ফৰ 6 more medicines ওকে এনেকৈ কাষ্টম ডিউটি কিছুমান মেডিচিনছৰ পৰা এৰুৱাই দিছে যাতে মানে মানুহখিনিয়ে সহজে কিনিব পাৰে ইউজ কৰিব পাৰে তাৰপিছত মেডিকেল কলেজেছৰ কাৰণে কি কৰিছে যে 10,000 seats would be added in medical colleges in next year ইয়াৰ কাৰণে যাতে আমাৰ বেছিকৈ ডক্টৰছ ওলায় এতিয়া আমাৰ যেটো ৰেশিও হৈ আছে সেই ৰেশিওটো খুব কম আমাৰ হুৰ মতে মানে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনৰ মতে এজন ডক্টৰে 1000 পিপলক ট্ৰিট কৰিব লাগে মানে যেটো ৰেশিও কিন্তু আমাৰ ইয়াতে মানে অকমান বেছি হয় সেই কাৰণে হেতু যাতে মিলাব পাৰো সেই কাৰণে ডক্টৰছ বেছিকে মানে যাতে আমাৰ মেডিকেলত সিটটো যাতে বেছিকে থাকে তেতিয়া আমাৰ ষ্টুডেন্টসও বেছি ওলাব মানে ডক্টৰ হৈ বেছি মানুহ ওলাব সো এতিয়া চাব promotion of medical tourism that medical tourism তাৰপিছতে heal in India এইকিটা ইনিশিয়েটিভ মানে আপোনাৰ মেনশন কৰা হৈছে এনাউন্স কৰা হৈছে ওকে মেডিকেল টুৰিজম মানে কি যে বেমাৰ হোৱাৰ কাৰণে ধৰক আমাৰ অসমতে বেলেগ ষ্টেটৰ মানুহ আহিছে হয়নে সেইটো মেডিকেল টুৰিজম বুলি কোৱা হয় তাৰপিছত চাওক ইয়াতে এটা ডেটা দিয়া আছে এইটো মানে বাজেট ৰিলেটেড নহয় বাৰু সো গভৰ্ণমেণ্টে কি কৰিছে এখনকে এইমছ প্ৰত্যেকখন ষ্টেটতে বনাইছে এইমছ ওকে সো এতিয়া 6খনৰ পৰা 22খন হৈ গল আমাৰ ইণ্ডিয়াত টোটেল আপোনাৰ এইমছ ওকে কিন্তু এটা প্ৰবলেম হৈ আছে যে আমাৰ শৰ্টেজ অফ টিচিং ফেকাল্টিৰ বহুত কমি হৈ আছে বা প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গতিকে বস্তুটো মানে প্ৰপাৰলি ইউটিলাইজেশন হোৱা নাই যদিও বা নামত হৈছে মানে মানে একেবাৰে যিমানখিনি কামত আহিব লাগিছিল সিমানটো পৰ্যায়ত হোৱা নাই গতিকে এইটো হৈছে চ্যালেঞ্জ তাৰপিছত আহিছো নেক্সট আৰ্টিকল গাৰ্ডিয়ানছ অফ আসাম স্পিৰিচুৱেল হেৰিটেজ এইটো আমাৰ ৰিটায়াৰ্ড ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ছাৰে লিখিছে এই আৰ্টিকলটো আৰু এতিয়া আপোনালোকে মোক এটা আনসাৰ কমেন্ট সেকশনত দিবচোন যে আমাৰ ৰিটায়াৰ্ড ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ছাৰ আমাৰ অসমত এতিয়া কি হিচাপে তেখেতে কাম কৰি আছে কিবা এটা তেখেতক নিযুক্তি দিয়া হৈছে গতিকে কি হিচাপে তেখেতে কাম কৰি আছে আমাৰ অসমত এটা চাওক the Satras of Assam have been the great renaissance tradition of the spiritual and cultural heritage spearheaded by Mahapurush Shankardev and Madhavdev যে আমাৰ সত্ৰ বুলি ক'লে মনত আমাৰ কি আহে সত্ৰ বুলি ক'লে প্ৰথমতে সত্ৰীয়া নৃত্যটো আহে মনত হয়নে তাৰ পিছত শংকৰদেৱ মাধৱদেৱ এইবিলাক আমাৰ কালচাৰ হয় আমাৰ অসমৰ সংস্কৃতি হয় সত্ৰ
হয়নে এতিয়া যেটো উদাসীন সত্ৰ মানে সেলিবেসি মানে তেখেতসকলে বিয়াও নাপাতে এই যেটো মানে সত্ৰীয়া ৱে অফ লাইফ টু প্ৰমোট কৰাৰ কাৰণে তেওঁলোকে বিয়া বাৰুও নকৰালে আৰু মোস্টলি তেওঁলোক থাকে মাজুলীত ওকে যে এটা ডিসিপ্লিন এটা স্পিৰিচুৱেল লাইফ এটা তেওঁলোকে মানে স্পেন্ড কৰে তো চাব approximately 700 উদাসীন ভকত আছে আমাৰ অসমত আৰু ম্যাক্সিমাম আমাৰ মাজুলীত আছে ওকে তো আপোনাৰ তেখেতসকল বুঢ়া ভকতৰ গাইডেন্সত চলে কিন্তু এই উদাসীন সত্ৰাধিকাৰসকলৰ মানে এটা চ্যালেঞ্জ আহি পৰিছে মানে ৰিসেন্টলি এটা সাৰ্ভে কৰিছে সেই সাৰ্ভেটো মতে তেওঁলোকৰ যেটো এক্সিস্টেন্স সেই এক্সিস্টেন্সটো অকমান প্ৰবলেম হৈছে মানে কিহৰ কাৰণে চাব এজিং পপুলেশন যে উদাসীন ভকতসকলৰ বেছি ভাগৰে এতিয়া বয়স হৈছে 59% এতিয়া আপোনাৰ 56 ইয়াৰ্ছৰ এবভ হৈ গৈছে আৰু যিখিনি নতুনকে হুমুৱা উদাসীন ভকত তেখেতসকল হৈছে আপোনাৰ মাত্ৰ 7% একেবাৰে কম ওকে আৰু তেওঁলোকৰ এজ গ্ৰুপটো 16 to 30 যিসকল নতুনকে হুমাইছে কাৰণ এতিয়া মানে যিখিনি হুমাইছে বা যিখিনি মানে কম বয়সীয়া মানুহ সেইখিনি খুব কম okay so only 50% of the bhakats still actively practice the full spectrum of satriya skills কাৰণ তেওঁলোকে এতিয়া বেলেগ দিশত মানে মনোনিবেশ কৰিছে যেনেকুৱা ধৰক ইকোনমিক ল্যান্ডস্কেপটো এতিয়া চেঞ্জ হৈছে ন সময়ৰ লগে লগে ন গতিকে ধৰক আগৰ দিনত যেতিয়া আমাৰ ধৰক এগ্ৰিকালচাৰৰ পৰা কোনো ভাবিব লগা হোৱা নাছিলে অভাৱ নাছিলে তেতিয়া সেলফ সাস্টেইনিং আছিলে কিন্তু এতিয়া কি হৈছে আমাৰ প্ৰডাকশন বিলাক বা দাম বিলাকো বহুতখিনি বাঢ়িছে গতিকে সময়ৰ লগে লগে মানে সেই মানুহখিনিয়ে তেওঁলোকৰ মানে ৱে অফ লাইফটো অলপ চেঞ্জ কৰিবলগীয়া মানে বাধ্য হৈছে আসলতে ইনকামৰ কাৰণে ঠিক আছে বা কিছুমানে ধৰক টিউশনস কৰিছে হয়নে গতিকে এইবিলাকে তেখেতসকলক কিছু পৰিমাণে হলেও সত্ৰীয়া ৱে অফ লাইফৰ পৰা দূৰত লৈ গৈছে ঠিক আছে তাৰ পিছতে গ্ৰোইং নাম্বাৰ অফ ভ্যাকেন্সিজ এতিয়া সেই সত্ৰবিলাকত ভ্যাকেন্সি বহুতখিনি ওলাইছে মানে ধৰক তাতে সেই সত্ৰত কাম কৰা মানুহৰ কিন্তু মানে অকল 3 to 4% খিনিহে আপোনাৰ ফিল্ড হৈছে সেইকাৰণে ৰেসপন্সিবিলিটিজ খিনিও আনফুলফিল্ড হৈ আছে আৰু ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক যেটো হেতু দুৰ্বল হৈ পৰিছে তাৰ পিছত চাওক with the widespread adoption of family planning measures growing affluence of rural people breakdown of joint family system এইবিলাকৰ কাৰণেও সেই যেটো সত্ৰৰ প্ৰতি মানুহৰ এটা মানে লৰা ছোৱালীক পঢ়ুৱা বা তাতে ৰখা সেই বস্তুটো কমি গল মানে আগৰ দিনত লৰা ছোৱালীও বেছিকে আছিলে বা ধৰক জয়েন্ট ফ্যামিলি আছিলে গতিকে লৰাজনক অকমান স্পিৰিচুৱেল বনাবৰ কাৰণে সত্ৰখনতে থৈ আহে হে মানে তেতিয়া অনুভৱ নহয় ঘৰত যেহেতু বহুত মানুহ থাকে কিন্তু এতিয়া কি হৈছে ফ্যামিলি প্ল্যানিং আহি গল গতিকে একজন বা দুজনে সন্তান থাকে গতিকে তাতে আৰু হেনেকে থব নিবিচাৰে মানুহও কমি যায় ঘৰত হয়নে গতিকে সেই বস্তুটো এতিয়া যেটো মানে ফেম আছিলে হেতু লাহে লাহে কৰবাত যেন ম্লান হৈ পৰিছে হয়নে গতিকে এই ছাত্ৰাস বিলাকৰ মানে এক্সিস্টেন্সটো অকমান চ্যালেঞ্জেস আহি পৰিছে সেইকাৰণে কিছুমান স্টেপস লৈছে বিশেষকৈ শ্ৰীমন্ত ফাউণ্ডেশ্যনে ওকে যে শ্ৰীমন্ত ফাউণ্ডেশ্যনে আপোনাৰ এটা ৰিপ্ৰেজেন্টেশন সাবমিট কৰিছে কোড কৰিছে 6th শিডিউল কমিটি অফ গভৰ্নমেন্ট অফ আসামত কৰিছে কোনে হেড কৰে এখন ৰিটায়াৰ্ড জাস্টিস বিপ্লৱ শৰ্মা লগতে ছাত্ৰাস আয়োগতো সাবমিট কৰিছে হেনেকুৱা ধৰণৰ মানে তেখেতসকলে কিছুমান মানে ৰিকমেন্ডেশন দিছে আসলতে তাক মানে প্ৰিজাৰ্ভ এণ্ড ৰিভাইটেলাইজেশন কৰাৰ কাৰণে ছাত্ৰা ট্ৰেডিশনটো যেনেকুৱা স্কলাৰশিপস এণ্ড ফেলোশিপস টু উদাসীন ফকাস সকলৰ প্ৰতি স্কলাৰশিপ এণ্ড ফেলোশিপস আগবঢ়াব দিছে তাৰপিছত ইকনমিক সাপোৰ্ট দিব দিছে ছাত্ৰাস বিলাকত বা ডিৰেক্টৰেট অফ ছাত্ৰা এফেয়াৰ্স এষ্টাব্লিশমেন্ট কৰিব দিছে তাৰপিছতে আপোনাৰ ফৰ্মেশন অফ ছাত্ৰা সামন্বয় সমিতি ওকে যে এখন কমিটি হয় যেটোত মানে কি ৰিকমেন্ড কৰিছে যে মানে যাতে কি কৰা হয় কালচাৰেল প্ৰেক্টিসটো যাতে কন্টিনিউ হৈ থাকে বা প্ৰিজাৰ্ভ কৰিব লাগে সো এনেকুৱা ধৰণৰ তাৰপিছতে ৰেসিডেন্সিয়েল স্কুলস কিছুমান এষ্টাব্লিশমেন্টৰ কাৰণে ৰিকমেন্ডেশন দিছে মানে বিশেষকৈ মাজুলীৰ কাৰণে কৈছে এটো যাতে সত্ৰীয়া ৱে অফ লাইফ টু ইনক্লুড
কৰাৰ লগতে মডাৰ্ণ এডুকেশ্যনো তাতে দিব পৰা যায় মানে সেবাৰ আন্ডাৰত যাতে পঢ়াবও পৰা যায় ল'ৰা ছোৱালীখিনি a corpus fund was suggested to sustain the institution for at least 10 years okay 10 বছৰলৈকে at least সহায় কৰিব লাগিব তেতিয়াহে আৰু আগৰ দৰে আৰু গঢ় লৈ উঠিব okay so the preservation of Udasin Satra is not merely about protecting an ancient tradition it is about safeguarding a living heritage it is আমাৰ syllabusত heritage বুলি এটা টপিক আছে গতিকে অসমৰ হেৰিটেজৰ ভিতৰত সত্ৰ যেটো আমাৰ হেয়া মানে যেটো আমাৰ কালচাৰ হেতু এটা ইম্পৰ্টেন্ট হেৰিটেজে হয় গতিকে আমি হেবিলাক ৰাখিব ট্ৰাই কৰিব লাগে কাৰণ যেহেতু আমাৰ এইবিলাক অসমৰ গৌৰৱ হয় হয়নে এটা static part কিছুমান এড কৰিছো Udasin Satras বিলাক কি হয় they are Vaishnava based monasteries to জানে যত মানে এই monks and nuns বিলাক থাকে no so residents take a vow to celibacy so vow মানে শপত লয় যে celibacy তেওঁলোকে বিয়া নাপাতে okay আৰু Udasin মানে কি mainly carefree যে তেওঁলোকে মানে ফ্ৰী হৈ থাকে জীৱনটোত মানে অকল মানে ভগৱানৰে নাম লৈ থাকিব বা হেনেকুৱা ধৰণৰ কামতে তেওঁলোকে নিজৰ জীৱনটো উৎসৰ্গা কৰিব হেনেকুৱা ধৰণৰ এটা তেওঁলোকৰ ফিচাৰ্স বিলাক কেনেকুৱা সেলিব্ৰেসিটো কলুৱে যে তেওঁলোকে অকল ভগৱানকে মানিব প্ৰেয়াৰ কৰে তেওঁলোকে সদায় কীৰ্তন কৰে ডান্স সত্ৰীয়া ডান্স এনেকুৱা বিলাক কৰে পাৰফৰম্যান্স এইটো কলু ন তাৰ পিছতে আপোনাৰ ভগৱানৰ নামত ভাওনা ভগৱানৰ গান এইবিলাক গায় বা লিটাৰেৰী পাৰসুইটস যে কিতাপ লিখা এনেকুৱা ধৰণৰ তাৰপিছতে তাৰে এক্সাম্পল হল আপোনাৰ Udasin Satrar শ্ৰী শ্ৰী আউনিআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ মই ওপৰত দুখন সত্ৰৰে পিকচাৰ লগাইছো আপোনালোকে চাই লব ঠিক আছে এতিয়া চাব নেক্সট আৰ্টিকল আপোনাৰ আহিলে আমাৰ পেৰিছ AI সামিট এটো ৰিসেন্টলি হেল্ড হৈছিলে পেৰিছত হৈছিলে আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু ফ্ৰেঞ্চ প্ৰেসিডেন্ট ইমানুৱেল মেক্ৰন দুজনে হোষ্ট কৰিছিলে যেটো AI summit হৈছিলে 2025 ত এটো পেৰিছত হৈছিলে ওকে আৰু the summit attempted to draw a roadmap to address the challenges in harnessing the transformative potential of AI যে AI টো ভালৰ কাৰণে কেনেকৈ আমি ইউজ কৰিব পাৰো কেনেকৈ ট্ৰান্সফৰ্ম কৰিব পাৰে এইবিলাকৰ বিষয়ে কথা পাতিছিলে ওকে তাৰ পিছতে চাওক এই সামিট খনত চাইনা ফ্ৰান্স জাৰ্মানী ইণ্ডিয়া তেওঁলোকে কি কৈছিলে যে AI is open inclusive, transparent, ethical, safe, secure, and trustworthy, taking into account international frameworks for all. Okay, এই line to মই কিয় দিছো এই sentence to মই কিয় উঠাইছো জানে নে যাতে আপোনালোকে answer use কৰিব পাৰে and making AI sustainable for people and the planet. Answer writing ত এনেকুৱা ধৰণৰ sentence বিলাক দিলে আপোনালোকৰ ভাল হ'ব আৰু আমাৰ ইণ্ডিয়াই কি হাইলাইট কৰিছিলে নিজৰ কিছুমান ধৰক নিজৰ কেনেকুৱা সেক্টৰত AI টো ইউটিলাইজ কৰি পেলাই ফ্ৰুটফুল হৈছে ন যেনেকুৱা ধৰক লাৰ্জ ল্যাঙ্গুৱেজ মডেল India also made a pitch for greater inclusivity in the global partnership for AI বিশেষকে গ্লোবাল সাউথৰ ক্ষেত্ৰত মানে সাউথৰ কথাটো বেছিকৈ মেনশন কৰা হৈছিলে এটা চাওক AI টো ধৰক ডিমেৰিটসও আছে ন মেৰিটছৰ লগত ডিমেৰিটসও আছে তথাপিতো আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীজি বহুত আমাৰ পজিটিভ মাইন্ডেড হয় আৰু তেখেতে কি কৈছিলে যে machines can never surpass human intelligence or responsibility যে মেচিনে কেতিয়াও আমাৰ মানুহৰ ইন্টেলিজেন্স খিনিক চেৰ পেলাব নোৱাৰে গতিকে আমি ৰেসপন্সিবলি যদি ইউজ কৰো তেতিয়া হলে আমি বেনিফিশিয়াল হম হেতু সঁচা কথা আপোনাৰ হাতত মোবাইলটো আছে হয়নে স্মাৰ্টফোন এটা আছে আপুনি তাক যদি মিসইউজ কৰে হেতু মানে কি হ'ব বস্তুটো আপোনাৰে বেয়া হ'ব মানে গতিকে আপুনি যেটো হিউম্যান বিং আপোনাৰ ইন্টেলিজেন্স আছে মেচিনটোৱে যাতে আপোনাক নচলাই হেতু মাইন্ড কৰিব হয়নে গতিকে আপুনি হে মেচিনটোক চলাক তেতিয়া আপোনাৰ বেনিফিটস হ'ব মানে মোদীজি এটোৱে কৈছে যে আমাৰ হিউম্যান ইন্টেলিজেন্স কাৰণ হিউম্যান নাথাকিলে তো আমাৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোনে বনালে হয় হিউম্যানেই কৰিছে ন কামবিলাক গতিকে তেখেতে এটোৱে বুজাব বিচাৰিছে গতিকে আমি টেকনলজিক ভাল কামত ইউজ কৰোছুন তেতিয়া আমাৰ বেনিফিটটো ম্যাক্সিমাইজেশন হ'ব Come to the last article which is about Singapore outreach আমি রিসেন্টলি এডভান্টেজ আসাম 2.0 বিষয়ে পঢ়িছিলো যাৰ কাৰণে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা কত গৈছিলে সাউথ কোৰিয়াত গৈছিল হয়নে আৰু জাপানত গৈছিলে
গতিকে ঠিক তেনেকুৱা ধৰণৰে এটা আৰ্টিকেল আহিছে আজি আৰু সো আমাৰ চিফ মিনিষ্টাৰে সিংগাপুৰিয়ান প্ৰেসিডেন্ট থাৰমান সান মুগাৰানাম তেখেতৰ লগত ডিসকাস কৰিছে কিহৰ কাৰণে with him various issues to strengthen mutual collaboration in emerging sectors like semiconductors, green energy, advanced technology এইবিলাকৰ ওপৰত ডিসকাশন এটা কৰিছে আমাৰ সিংগাপুৰ প্ৰেসিডেন্টৰ লগত ওকে এতিয়া চাওক আমাৰ সিংগাপুৰৰ লগত অসমৰ কেনেকুৱা ধৰণৰ টাই আপ এটা আছে সিংগাপুৰিয়ান কোম্পানী Sarvana Jurong involved in a number of infrastructure project. Amar Ohomot biheke infrastructure khetrat ei company to involve asile. Aru Ohom sorkare ki korisile it has sought the expertise of Singapore in urban planning. Amar urban plan koroteo Singapore expertise of include koraisile. Assistance in enhancing technical education. যে টেকনিক্যাল এডুকেশন দিউতে যাতে আমাৰ স্কিলড ওয়ার্কফোর্স উলাই তেতিয়াও সিঙ্গাপুরে আমাক হেল্প কৰিছে ঠিক আছে আৰু আমাৰ এডভান্টেজ আসাম 2.0 সামিটটো এটা ষ্ট্ৰং পাৰ্টনাৰ হিচাপে কাম কৰিছিল ঠিক আছে এতিয়া সব বেলেগ বেলেগ কিছুমান স্টেপছ লৈছে আমাৰ অসম চৰকাৰে যেনেকুৱা ধৰক ৰোড শো কিছুমান কৰিছে 8খন কান্ট্ৰীত তাৰ পিছতে আমাৰ 160 বিজনেস লিডাৰ্স এট দা ইন্ডিয়ান এম্বাসি ইন টকিঅ ন আৰু বেলেগ বেলেগ বহুত আছে সেইখিনি মই আগৰ ক্লাছত পঢ়াইছো মান্থলি কম্পাইলেশনত পাই যাব ওকে তাৰ পিছতে কি এস্টাবলিশ কৰিছে এস্টাবলিশমেন্ট অফ এন ইন্ডাষ্ট্ৰিয়েল টাউনশিপ নিয়াৰ দা rupees 27 crore semiconductor facility by Tata Electronics at Jagirod এটোটো জানে আপোনালোকে জাগিৰোডত যেটো semiconductor হে হবলে গৈ আছে ওকে that's a সিউলত কি কৰিছে ডক্টৰ শৰ্মাই কি কৰিছে put forward Assam's potential as a key investment hub so আমাৰ অসমৰ কিমানখিনি পটেনশিয়াল আছে সেইখিনি কথাকো জনাই দিছে যাতে হে এনেকুৱা ধৰণৰ ডেভেলপড কান্ট্ৰিজ বিলাকে যাতে আমাৰ আসামত ইনভেস্ট কৰে no The Chief Minister also highlighted the state's natural resources such as tea, petroleum, tourism এবিলাকৰ বিষয়েও তেওঁ প্ৰকাশ কৰিছে He also emphasized the state's network of modern highways and railway infrastructure আৰু তেখেতে কিয় কৈছে এবিলাক কাৰণ আমাৰ অসমত ৰিসোৰ্স খিনি এনে মানে ইউটিলাইজ নোহোৱাকে পৰি আছে গতিকে যদি ইনভেষ্টমেন্ট কৰা যায় কি হ'ব আমাৰ আমাৰ ৰেভিনিউ জেনাৰেট হ'ব বা আমাৰ ষ্টেটখন আগুৱাই যাব পাৰিব মানে গতিকে এইবিলাক যদি কৰা হয় এডভান্টেজ আসাম ৰিয়েলি মানে এটা এডভান্টেজিয়াস হ'ব আমাৰ অসমৰ কাৰণে ঠিক আছে তো আজিৰ কাৰণে এইখিনি আছিল from the editorial page thank you for watching the video